মূৰত টুপি, মুখত শিৱৰ নাম। ৪৫ কিলোমিটাৰ খোজকাঢ়ি আহি শিৱৰ আৰাধনা মহম্মদৰ। আজ মহম্মদৰ শিৱভক্তি দেখিলে আচৰিত হ'ব আপুনি। ধৰ্মত ঘৃণাৰ স্থান নাই। একাংশ মানুহে ধৰ্মৰ নামত বিভাজন কৰিব বিচাৰে সমাজক। হিন্দু মুছলিমৰ নামত সংঘাত সৃষ্টিৰে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব বিচৰাসকলে চাওক এই প্ৰতিবেদন। ইছলাম ধৰ্মৰ হ'লেও বিগত ২০ বছৰ ধৰি মহাদেৱৰ পূজা অৰ্চনা কৰি আহিছে আজ মহম্মদ নামৰ এইজন লোকে। দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰিবলৈ ৪৫ কিলোমিটাৰ খোজকাঢ়ি বুলন্দ চহৰৰ ৰামঘাটত উপস্থিত হ'ল মহম্মদ। প্ৰথমবাৰৰ বাবে বলবম যাত্ৰাত এনেদৰে অংশ ল'লে আলিগড়ৰ বাসিন্দা মহম্মদে। তেওঁ কয় যে কোনো ধৰ্মই আন ধৰ্মক ঘৃণা কৰিবলৈ নিশিকায়। ধৰ্মৰ দ্বাৰা মানুহৰ মাজত বিভাজন কৰা উচিত নহয় বুলি তেওঁ উল্লেখ কৰে। প্ৰাক্তন মেয়ৰ শকুন্তলা ভাৰতীয়ে এই কাৰ্যৰ বাবে প্ৰশংসাৰে উপচালে লোকজনক। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। মূৰত টুপি, মুখত শিৱৰ নাম। ৪৫ কিলোমিটাৰ খোজকাঢ়ি আহি শিৱৰ আৰাধনা মহম্মদৰ। আজ মহম্মদৰ শিৱভক্তি দেখিলে আচৰিত হ'ব আপুনি। ধৰ্মত ঘৃণাৰ স্থান নাই। একাংশ মানুহে ধৰ্মৰ নামত বিভাজন কৰিব বিচাৰে সমাজক। হিন্দু মুছলিমৰ নামত সংঘাত সৃষ্টিৰে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব বিচৰাসকলে চাওক এই প্ৰতিবেদন। ইছলাম ধৰ্মৰ হ'লেও বিগত ২০ বছৰ ধৰি মহাদেৱৰ পূজা অৰ্চনা কৰি আহিছে আজ মহম্মদ নামৰ এইজন লোকে। দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰিবলৈ ৪৫ কিলোমিটাৰ খোজকাঢ়ি বুলন্দ চহৰৰ ৰামঘাটত উপস্থিত হ'ল মহম্মদ। প্ৰথমবাৰৰ বাবে বলবম যাত্ৰাত এনেদৰে অংশ ল'লে আলিগড়ৰ বাসিন্দা মহম্মদে। তেওঁ কয় যে কোনো ধৰ্মই আন ধৰ্মক ঘৃণা কৰিবলৈ নিশিকায়। ধৰ্মৰ দ্বাৰা মানুহৰ মাজত বিভাজন কৰা উচিত নহয় বুলি তেওঁ উল্লেখ কৰে। প্ৰাক্তন মেয়ৰ শকুন্তলা ভাৰতীয়ে এই কাৰ্যৰ বাবে প্ৰশংসাৰে উপচালে লোকজনক। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।